চৰকাৰী পদত থাকি বা ক'ৰবাত যদি জনপ্ৰতিনিধি হৈ কোনোবাই কিবা আঁচনি দিয়া নামত ক'ৰবাত দুৰ্নীতি কৰিছে, এইটো আমিও কাগজে পত্ৰে শুনো, কিন্তু আমি চকুৰে বা সাক্ষাৎ বা আমি ক'ৰবাত মানে দেখা নাই আজিলৈকে। কিন্তু আমি কাগজে পত্ৰে শুনিছোঁ যে আমুক মানে পঞ্চায়তৰ সভাপতিয়ে ইমান টকা লৈ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিলে। কিন্তু নমস্কাৰ, মই শিখা। অনুষ্ঠান আমাৰ এটা বিশেষ অনুষ্ঠান মা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত আজি অনুষ্ঠানত অতিথি হিচাপেও উপস্থিত আছে আমাৰ নাৰায়ণপুৰ লগতে ব্লক নিয়াৰীৰ এজন বিশেষ ব্যক্তি হৰেণ দেউৰী ডাঙৰীয়া। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি আপোনালোকৰ এদিন সপোন নাৰায়ণপুৰবাসীয়া বিবিয়াবাহী ৰাইজলৈ মই নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। বাৰু বিশেষকৈ আমি তেখেতক এগৰাকী সমাজসেৱক হিচাপে চিনি পাওঁ, সেয়ে আমি এটা চমু পৰিচয় আপোনাৰ মুখেৰে জানিব বিচাৰিম। মোৰ ঘৰ নাৰায়ণপুৰ সপ্ৰাহিত ঘৰ, বিশেষকৈ বৰদেউৰী গাঁৱত। মই ছাত্ৰ অৱস্থাৰ পৰা এজন সমাজসেৱক হিচাপে কাম কৰি আহিছোঁ, কিন্তু ভবা নাছিলোঁ যে এনেকৈ ৰাজনৈতিক প্ৰেক্ষাপট আহি বুলি। মোৰ দেউতাৰ নাম ইন্দ্ৰ সিং দেউৰী, আমাৰ ককাই বাই 6জন আৰু ভণ্টি আছে। তেনেকৈ সমাজখন আৰু ঘৰখন চলি আছে আৰু বেলেগ একো নাই। ছাত্ৰকালৰ পৰা এনেকৈ জড়িত নে বৰ্তমান সময়ৰ পৰাহে ৰাজনীতিৰ লগত আপুনি জড়িত হৈ আছে? মই 93 যেতিয়া মেট্ৰিক পাছ কৰোঁ, মেট্ৰিক পাছ কৰাৰ পিছত মই ভাবিছিলোঁ মাধৱদেৱ কলেজত ছায়েন্সত পঢ়ি ভাল অফিচাৰ এটা হ'ম বুলি ভাবিছিলোঁ। এগ্ৰিকালচাৰ অফিচাৰ হোৱাৰ আশা আছিলে মোৰ। কিন্তু 2006 চনত যেতিয়া নেকি দেউৰী ৰাইজৰ 1996 চনত তেতিয়া দেউৰী সমাজৰ উন্নয়নৰ স্বাৰ্থত দেউৰী সমাজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত এটা আন্দোলন চলি আছিলে। সেই আন্দোলনত হঠাৎ আমি জড়িত হৈ পৰিলোঁ। জড়িত হৈ যোৱাৰ লগে লগে দেউৰী ৰাইজৰ বিভিন্ন অধিকাৰ সাব্যস্তৰ কাৰণে আমি ছাত্ৰ সংগঠনৰ লগত জড়িত হ'লোঁ। তাৰপিছত 96ৰ শেষৰ ফালে মই লখিমপুৰ জেনেৰেল কলেজত মই নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰি তাত ছাত্ৰবাসত থাকি বিভিন্ন ছাত্ৰ সংগঠনৰ AJYCP সদৌ ছাত্ৰ সন্থাৰ লগত জড়িত হৈছিলোঁ। আৰু কালক্ৰমত মই আহি মোৰ যি সপোন আছিলে, এই সপোনটো কোনোবা পালে ঢাল খালে। মই ভাবিছিলোঁ অফিচাৰ হোৱাৰ কাৰণে মোৰ ইচ্ছা কৰা আছিলে, এগ্ৰিকালচাৰ অফিচাৰ হৈ মানে ভাল খেতিয়ক হোৱাৰ এটা সপোন এটা ৰাখিছিলোঁ। তাৰপিছত উল্টাকৈ মোৰ এটা টাৰ্ণটো উল্টা পালে ল'লে। এতিয়া যি নেকি আমাৰ সদৌৰী ছাত্ৰ সন্থাৰ এটা সময়ত মই নেতৃত্ব লৈছিলোঁ। কলেজৰ পৰা যেতিয়া নেকি মই শেষ কৰিলোঁ 2000 চনত, মই গ্ৰেজুৱেট হোৱাৰ পিছত লখিমপুৰ কলেজৰ শেষ কৰি মই সদৌৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লোঁ। ঠিক তেনেকৈ আহি দেউৰী সাহিত্য পৰিষদটো আমি চুক্তি কৰিলোঁ যে অসম চৰকাৰ আৰু সদৌৰী ছাত্ৰ সন্থা দেউৰী সংগ্ৰাম সমিতিৰ পৰা আদি কৰি আমি চুক্তি স্বাক্ষৰ কৰিলোঁ। তেতিয়া মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। আমি চুক্তি কৰি দেউৰীসকলৰ কাৰণে স্বায়ত্তশাসন আনিলোঁ। অনাৰ পিছত 2011 চনত আকৌ সদৌৰী ছাত্ৰ সন্থাৰ মই সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ। নিৰ্বাচিত হৈ তাৰপিছত কাম কৰি কেনেকৈনো আহি ৰাজনীতি জড়িত মই নিজে ধৰিব নোৱাৰিলোঁ। কাৰণ মই অহাৰ পিছত 2015 চন মই কিবা কাৰণত মই দিল্লী গৈছিলোঁ। দিল্লীত গৈ মই আমাৰ তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই লগ পালোঁ। লগ পাই তেখেতে মোক সুধিলে যে তুমি কি কৰি আছা? মই এনেকৈ দেউৰী ছাত্ৰ সন্থা কৰি আছোঁ, তোমালোকে আমাৰ দললৈ নাহা নেকি? মই কৈছোঁ মই এতিয়া দেউৰী ছাত্ৰ সন্থা কৰি আছোঁ, এতিয়া মোক হোৱা নাই। তাৰপিছত আৰু বিশেষ কাৰণত 2015 চনৰ 17 এপ্ৰিল তাৰিখে মই বিজেপিত যোগদান কৰিলোঁ। বিজেপিত যোগদান কৰি 17 এপ্ৰিল 2015 মই যোগদান কৰি
কৰাৰ পিছত 15ত মই যোগদান কৰিলোঁ। যোগদান কৰাৰ বিজেপি দলৰ লগত পৰা মানে ৰাজনীতিত মই জড়িত হৈ পৰিলোঁ। মই ভবা নাছিলোঁ হঠাৎ ৰাজনীতিত জড়িত হৈছোঁ। মই কোনো দিনাখন মই জীৱনত ভবা নাছিলোঁ মই ৰাজনীতি কৰিম বুলি। মোক কোনো দিনাখন মই ভবা নাই। মই এটা অকল অফিচাৰ হোৱা ধান্দা আছিলোঁ মোৰ। নাই মানে এই ঘাচা অফিচাৰ হওক নহয়, মই এজন ভাল ACS অফিচাৰ হোৱাৰ মোৰ সপোন আছিলে। এইবিলাক সপোন চব চুৰমাৰ হৈ এতিয়া ৰাজনীতিত যোগদান কৰিলোঁ। ৰাজনীতিত যোগদান কৰাৰ পিছত মই 2017 চনত মোক ভাৰতীয় জনতা পাৰ্টীৰ যিটো জনজাতি মৰ্চা, এটা মৰ্চা মই ৰাজ্যিক সভাপতি মোক দায়িত্ব দি দিলে। ৰাজ্যিক সভাপতি দায়িত্ব দিয়াৰ পিছত গোটেই অসমখন ঘূৰাৰ এটা মই সুবিধা পালোঁ। অসমৰ বিভিন্ন জিলালৈ গ'লোঁ, বিভিন্ন জনগোষ্ঠীৰ মানুহক লগ পালোঁ। লগ পাই তেওঁলোকৰ সামাজিক ব্যৱস্থা, তেওঁলোকৰ ৰীতি নীতি বা আমাৰ সংগঠনৰ যিখিনি ৰীতি নীতি সেইখিনি মই চোৱাৰ মোৰ সৌভাগ্য হৈছিল। সেইমতে আহি আকৌ দ্বিতীয়বাৰৰ কাৰণে মোক 2021 মোক আকৌ পুনৰ আমাৰ 3 বছৰীয়া কাৰ্যকাল। তাৰপিছত আকৌ মোক আকৌ ST মৰ্চা দ্বিতীয়বাৰৰ কাৰণে আকৌ সভাপতি মোক দায়িত্ব দিলে। তাৰপিছত সেই দায়িত্ব লৈ মোক আকৌ সংগঠনটো চলাই গৈ আছিলোঁ। ঠিক তেনেকৈ মই এটা উল্লেখযোগ্য দিন হিচাপে যেতিয়া নেকি মই ST মৰ্চাৰ দায়িত্বত আছিলোঁ, তেতিয়া মই কোকৰাঝাৰত আমাৰ জনজাতি মৰ্চাৰ এটা বহুত ডাঙৰ এটা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কৰিছিলোঁ। আজিলৈকে হোৱা নাই তেনেকুৱা ধৰণৰ। সেই তেনেকৈ আহি ৰাজনীতি মেৰপাকত আহি মই আজি ৰাজনীতিৰ লগত জড়িত হ'লোঁ। কিন্তু মোৰ সপোন আছিলে এজন ভাল এগ্ৰিকালচাৰ অফিচাৰ হোৱা, নহ'লে এজন ভাল ACS অফিচাৰ হোৱা। কিন্তু আজি ৰাজনীতিৰ লগত থাকি মই ৰাইজক সেৱা কৰাৰ এটা সুবিধা পালোঁ। সেইটো মই কেতিয়াবা এটা ছেটিছফেকশ্যন মই অনুভৱ কৰোঁ। এতিয়া যে আপুনি ঘপককৈ সোমাইছে বুলি কৈছে, হয় নহয়? আপোনাৰ সপোন এজন অফিচাৰ হোৱাৰ সোমাই গ'ল ৰাজনীতিত। এতিয়া এইটো নিচা বুলি ক'ম নে পেচা বুলি ক'ম? একচুৱেলি যেতিয়া নেকি মই সেইটো মোৰ পাৰ্চনেল এটা আছিলে যে মই অফিচাৰ হ'ম, মোৰ এটা সপোন আছিলে। কিন্তু যেতিয়া নেকি মই ৰাজনীতিত আহি মই দেখিলোঁ যে ইয়াৰ দ্বাৰাই দেখোন সমাজক দেখোন সেৱা কৰিব পাৰি, যে ৰাজনীতিৰ পৰা আহিও দেখোন সমাজক সেৱা কৰিব পাৰি। সেইকাৰণে ৰাজনীতিৰ লগত যেতিয়া নেকি আহি দেখিলোঁ যে ইয়াৰ দ্বাৰাই মই বহুত মানুহক সহায় কৰোঁ, ঠিক তেনেধৰণে মই আজি বিভিন্ন কাম মই সামাজিক কাম ইয়াত কৰি আছোঁ। যেনে মাদাৰলৈ কলেজৰ মই হোষ্টেল, মই কোনো চৰকাৰী বিষয়ববীয়া নহয়, ৰাজনীতিৰ ষ্টুডেণ্ট লাইফৰ পৰা আৰম্ভ কৰি হোষ্টেল বনাই আছোঁ। মৰিডিকং হাইস্কুলখন আজি সুন্দৰভাৱে লখিমপুৰ বা বিহপুৰীয়া সমষ্টিৰ ভিতৰত চবতকৈ ধুনীয়া এখন স্কুল মই বনাই দিছোঁ। সেইখিনি কৰি মোৰ ছেটিছফেকশ্যন অনুভৱ কৰিছোঁ। কিন্তু ৰাজনীতিৰ দ্বাৰাই যে সমাজক যে সহায় কৰিব পাৰে, সেইটো এটা মই অনুভৱ কৰিবলৈ এতিয়া মই পাৰিছোঁ। বিশেষকৈ আমাৰ পিছপৰা অঞ্চলবিলাকক সহায় কৰিবৰ কাৰণে যদি আপুনি ৰাজনীতি নকৰে, যদি ৰাজনীতিৰ লগত জড়িত নহয়, তেনেহ'লে সহায় কৰাত ক'ৰবাত বাধা সৃষ্টি হয়। এনে কথা এটা সুধো, মানে আমাৰ এতিয়া কি হৈছে, চৰকাৰ যোনখনেই নহওক, বিজেপি হওক বা কংগ্ৰেছ হওক, জিকাৰ পাছত যেতিয়া তেওঁলোকে আমাক সাহায্য দিয়ে বা কিবা এটা আঁচনি যোগান ধৰিলে, হয়নে? তাৰ পাছতো আমাৰ জনসাধাৰণৰ ফালৰ পৰা এনেকুৱা এটা থাকে যে যিকেইটা পদত আছে, যিকেইজন ব্যক্তি পদত আছে, তেওঁলোকে পইচা খাবই চৰকাৰ। সেইটো কিমান বৰ সম্ভৱ কথাটো? সেইটো তুমি এটা ভাল প্ৰশ্ন কৰিছা। চৰকাৰী পদত থাকি বা ক'ৰবাত যদি জনপ্ৰতিনিধি হৈ কোনোবাই কিবা আঁচনি দিয়া নামত ক'ৰবাত দুৰ্নীতি কৰিছে, সেইটো আমিও কাগজে পত্ৰে শুনিছোঁ, কিন্তু আমি চকুৰে বা সাক্ষাৎ বা আমি ক'ৰবাত মানে দেখা নাই আজিলৈকে। কিন্তু আমি কাগজে পত্ৰে শুনিছোঁ যে আমুক মানে পঞ্চায়তৰ সভাপতিয়ে ইমান টকা লৈ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিলে, কিন্তু আমি শুনিছোঁহে, কিন্তু দেখা নাই। কিন্তু তেনেধৰণৰ পৰিৱেশে সমাজখনক বিশৃংখল সৃষ্টি কৰে। ক'ৰবাত নহয় ক'ৰবাত মানে যিজন যোগ্য মানুহক ক'ৰবাত অসুবিধা সৃষ্টি কৰে, নকৰা নহয়, কিন্তু তেনেধৰণৰ হোৱাটো ভাল নহয় সমাজৰ কাৰণে, মোৰ মানে অনুভৱ। কাৰণ আমি সমাজ সেৱা কৰিবলৈহে ওলাই আহিছোঁ, সমাজ সেৱা কৰিবৰ কাৰণে জনপ্ৰতিনিধি হ'ব আহিছোঁ। কাৰণ তুমি ত্যাগ কৰি নিস্বাৰ্থভাৱে সমাজক সেৱা কৰিব লাগিব, তেতিয়াহে সমাজ সেৱাৰ প্ৰকৃত তোমাৰ যিটো উদ্দেশ্য তুমি সেইটো অনুভৱ কৰিব পাৰিবা, নহ'লে তুমি নোৱাৰিবা। পইচাটো মানুহক চবকে লাগে, কিন্তু এজন দুখীয়া মানুহৰ পৰা পইচা লৈ তাক সেৱা কৰাটো সমাজ সেৱা বুলি মই নকওঁ বুলি মোৰ মনৰে কয়।
ৰাজনীতিত সোমোৱাটো লাভজনক নে একদম দুৰ্ভাগ্যজনক? এতিয়া দুৰ্ভাগ্যজনক বুলি মই কাৰণে কৈছো যে গালি খাব লাগিবই। হয় 1.5 লাখ টকীয়া 2 লাখ টকীয়া ঘৰ এটা দিয়ক, আঁচনি এটা দিয়ক, তাত যদি ইটা এটাও কম হয় গালি খাবই। পঞ্চায়তে আমুকে পইচা কমকে দিলে, এটা ঘৰত কমকে লাগিলে, হয় নাই? এতিয়া সেই যে ডাঠ মন লৈ পেলাই যে এটা মানে পদ ল'বলৈ যাব লাগে, মানে তাত দুটা কথা আছে। ৰাজনীতি যোনে কৰিবলৈ আহিছে ৰাইজৰ গালিক তাক আশীৰ্বাদ হিচাপে ল'ব লাগিব। ৰাজনীতি যেতিয়া কৰিবলৈ আহিবা তুমি ৰাইজৰ গালিটো আশীৰ্বাদ হিচাপে ল'ব লাগিব। যিমান তুমি সমালোচনা কৰিব ৰাইজে, তুমি সিমান মানে কাম কৰিবৰ কাৰণে উৎসাহ যাব বা তুমি আগবাঢ়ি যাব পাৰিবা। যদি ৰাইজৰ গালিয়ে নাখাওঁ, ৰাইজৰ সমালোচনা নহয়, তেনেহ'লে সমাজৰ কামটো কেনেকৈ ভালকৈ কৰিব পাৰিম? সেইকাৰণে ৰাজনীতি কৰিবলৈ আহিলে ৰাইজে যদি গালি খায় সি আশীৰ্বাদ পায়, কাৰণ যদি গালি দিলেহে সি আৰু ভাল কামটো ভালকৈ কৰিবৰ কাৰণে তাৰ মনোনিৱেশ কৰিব। নহ'লে যদি গালিয়ে নাখায় সি কাম নকৰাকৈ ঘৰত বহি থাকিব। সেইকাৰণে আমি ভাবোঁ ৰাজনীতি কৰা মানুহে ৰাইজৰ যিটো গালি, সেই গালিটো আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰোঁ। ৰাজনীতিত লাভ কি আছে তেতিয়াহ'লে? গালি মানে ৰাইজৰ গালিখিনি আশীৰ্বাদকে লোৱা বাদ দি ৰাজনীতিত লাভ কি আছে? লাভ বুলি একো নাই, লাভ বুলি একো নাই বা লোকচান বুলিও একো নাই। সমাজ সেৱা এটা মানুহৰ ছেটিছফেকশ্যন। সমাজ সেৱা মানুহৰ জীৱনটো হ'ল সমাজপ্ৰিয়। আমি সমাজত বসবাস কৰোঁ, দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহ যেতিয়া আমি সহায় কৰিব পাৰোঁ, সেইটোৱে আমাৰ লাভ বুলি আমি অনুভৱ কৰোঁ। ৰাজনীতি কৰি যে মানুহে লাভ পাব লাগে, ৰাজনীতি কৰিলে যে পইচা ল'ব লাগে, সেই মানসিকতা মোৰ মনত নাই। মোৰ মনত আছে ৰাজনীতি কৰিলে সমাজক সেৱা কৰিবৰ কাৰণেহে ৰাজনীতি কৰে। মানে যিখিনি মানুহৰ দুখীয়া দৰিদ্ৰ আমাৰ পিছপৰা অঞ্চলৰ ৰাইজক আমি সহায় কৰিব পৰাটোৱে মই লাভ বুলি মই অনুভৱ কৰোঁ। এই যে আপোনাৰ মন এটা আছিলে অফিচাৰ হোৱা, হয়, ৰাজনীতিলৈ আহিলে, সেই অফিচাৰ হোৱা ব্যক্তিজন আৰু ৰাজনীতিবিদজন দুইজনৰ মাজত ব্যক্তিগত মানে সেইটো বেলেগ নেকি? অকণমান অনুভৱবোৰ কেনেকুৱা? বা কিবা সাল সলনি কৰিবলগীয়া আছে? ৰাজনীতি আহিলে বোলে মই এনেকুৱা হ'বলগীয়া হৈছে, বোলে অফিচাৰ হৈ থাকিলে মই এনেকুৱা হ'ব নালাগিছিলে, মই এনেকৈ নৰ্মেলি থাকিব পাৰিছিলেন, তেনেকুৱা কিবা আছে নেকি? ঠিক তেনেধৰণৰ কথা নাই। অফিচাৰ হ'লে এটা নিৰ্দিষ্ট বাউণ্ডেৰীৰ ভিতৰত থাকিলে হয় বা নিৰ্দিষ্ট এটা অফিচত থাকিলে হয়। যেতিয়া ৰাজনৈতিকভাৱে মই যেতিয়া এটা সক্ৰিয় হৈ আহিলোঁ, তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ মানুহক আমি লগ পালোঁ, বিভিন্ন অঞ্চলক আমি দেখিলোঁ, বিভিন্ন অঞ্চললৈ গ'লোঁ, বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সহযোগ কৰিলোঁ বা লগ পালোঁ। সেইখিনি সুবিধা ৰাজনীতিত অহাৰ কাৰণে পাইছোঁ। কিন্তু অফিচাৰ হোৱাহেঁতেন মই কি হ'লহেঁতেন, এটা অফিচত মই এটা অফিচাৰ হৈ থাকিলোঁ হয় বা এটা এইটো বুলি কয় অঞ্চলত বা ক'ৰবাত মই থাকি এটা অফিচৰ ভিতৰত বাউণ্ডেৰীৰ ভিতৰত থাকি ফাইল চহী কৰি থাকিলোহেঁতেন। কিন্তু যেতিয়া নেকি মই ৰাজনীতিলৈ আহিলোঁ, ৰাজনীতি অহাত দেখিলোঁ মোৰ ইয়াত ফাইল চহী কৰা ডাঙৰ কথা নহয়, ইয়াত কিন্তু সমাজক সহায় কৰাৰ এটা ৰাস্তা মই ইয়াত দেখিলোঁ। সেইকাৰণে এইটো কাৰণে মোৰ মনটো ভাল লাগি থাকে সদায়। ৰাইজক সহায় কৰিব পাৰিছোঁ বা কেতিয়াবা সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, সেইটোৱে মোৰ আমাৰ ছেটিছফেকশ্যন বুলি ভাবোঁ। ইয়াত কোনো লাভ লোকচানৰ কথা মই নাভাবোঁ। নাভাবে। এতিয়া ৰাজনীতিৰ ধৰি লওক ইমানখিনি আপুনি আগবাঢ়িছে, ভৱিষ্যত কিবা আছে নেকি পৰিকল্পনা আপুনি লৈ আছে নে এতিয়া বৰ্তমান? 2017 চনত যেতিয়া নেকি 15 চনত যেতিয়া নেকি মই ৰাজনীতিত যোগ দিলোঁ, যোগ দিয়ে ৰাজনীতি কৰিলে মানুহৰ এটা এম্বিশ্যন থাকে, মানে কিবা হোৱাৰ সপোন এটা থাকে। ৰাজনীতি এইকাৰণে কৰাৰ কাৰণে কিবা হোৱাৰ সপোন, বোলে মই ভাল এটা বিধায়ক হ'ম, মন্ত্ৰী হ'ম, সপোন চবৰে থাকে। কিন্তু তাৰ মাজতো কিছুমান লাক এণ্ড চান্স বুলি কয়। লাগো লাগিব তোমাৰ মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে। আমিতো চেষ্টা কৰি আছোঁ, ভগৱানে যদি ভালকৈ দয়া কৰে। মই এইটো ক'লে 21তো বিচাৰিছিলোঁ ইয়াত বিধায়ক হ'বৰ কাৰণে টিকেট মই বিচাৰিছিলোঁ। তেতিয়া মোৰ বিভিন্ন কাৰণত চাগে মোৰ টিকেটটো নহ'ল। মই এইবাৰো ভাৰতীয় জনতা পাৰ্টীৰ পৰা মই টিকেট বিচাৰি আছোঁ, যিহেতু নেকি বিজেপি ইমান ছাত্ৰ অৱস্থাৰ পৰা আহি ৰাজনীতি জইন কৰিলোঁ। কাৰণ ছাত্ৰ অৱস্থাত থাকোঁতেও সামাজিক কাম কৰিছোঁ আৰু ৰাজনীতিত থাকিও সামাজিক কাম কৰিছোঁ। এই সামাজিক কাম কৰিবৰ কাৰণে কিছুমান
সপোন থাকে এই সপোনখিনি দিক্তকত পৰিণত কৰিবৰ কাৰণে মন্ত্ৰী বিধায়ক হোৱাটো ডাঙৰ কথা নহয় বুলি মই অনুভৱ কৰিছোঁ আৰু দ্বিতীয় ২৬ত যেতিয়া নেকি ইলেকশ্যন হ'ব ৰাজনীতিটো কৰিছোঁ যেতিয়া নৈতন্ত মই টিকেট বিচাৰিমেই কাৰণ আমাৰ দলৰ নেতৃত্বই চিন্তা চৰ্চা কৰিব কাৰণ আমি দুবাৰকৈ ST মৰ্চাৰ সভাপতি মাজুলী জিলাৰ প্ৰভাৰী কোকৰাঝাৰ জিলাৰ প্ৰভাৰী তেনেকৈ বিভিন্ন সময়ত বিভিন্ন কাম কৰি আছোঁ সেইকাৰণে আমি দলে ভাল এটা সিদ্ধান্ত ল'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু দ্বিতীয় কথা আজি 30 বছৰে মই আজি আপোনালোকক কৈ থৈ গৈছোঁ আজি 30 বছৰে দেউৰী মানুহ কিন্তু অসমত MLA নাই এইটো কিন্তু একটা মানে পইণ্ট টু বি নোটেড ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ দেউৰী মানুহ এজনক টিকেট দিব বুলি মই মানে মনে কয় কাৰণ যেনেকৈ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি যদি নহয় সেই জনগোষ্ঠীটো ক'ৰবাত থাকি যাব তেওঁলোকক যদি পলিটিকেলি যদি সেফগাৰ্ড নকৰে পলিটিকেলি যদি তেওঁলোকক যদি সহায় নকৰে বা যদি মন্ত্ৰী বিধায়ক যদি তেওঁলোকক দায়িত্ব নিদিয়ে ক'ৰবাত সেই জনগোষ্ঠীটো থাকি যাব সেইকাৰণে অকল দেউৰী মানুহ বুলি কোৱা নাই ফৰেন দেউৰীক টিকট দিব লাগে বুলি মই কোৱা নাই কিন্তু মই এইবাৰ ২৬ত মই টিকেট বিচাৰিছোঁ বিহপুৰীয়া সমষ্টি সেৱা কৰিবৰ কাৰণে মই ইয়াত আমাৰ বিভিন্ন সময়ত ইয়াত আমি নাৰায়ণপুৰ টাউন কমিটি ডিমাণ্ড কমিটি মই সেক্ৰেটাৰী আছিলোঁ এই যে নাৰায়ণপুৰ যে টাউন হৈ গ'ল তাৰ ডিমাণ্ড কমিটি মই সেক্ৰেটাৰী আকৌ তেতিয়া মানে আপুনি য'তে ত'তে সেক্ৰেটাৰী পদটো লৈছে ইয়াত তেতিয়া আমি এই টাউন কমিটি বনাব লাগে বুলি আমি এটা কমিটি বনাইছিলোঁ তেতিয়া আমাৰ লক্ষীকান্ত বৰা আমাৰ প্ৰাক্তন আছু লখিমপুৰ জিলাৰ সভাপতি কেন্দ্ৰীয় কমিটি কালচাৰেল সম্পাদক লক্ষীকান্ত বৰা সভাপতি মই সম্পাদক হিচাপে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ এই নাৰায়ণপুৰখনৰ প্ৰতি এই নাৰায়ণপুৰৰ উন্নয়নত আমাৰ বহুত অৰিহণা আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই কাম কৰি আহিছোঁ সকলোৱে মোক চিনি পায় ইয়াত কোনো মানুহ ইয়াত কোনো মাধৱদেৱ কলেজিয়েটত মই পঢ়িছোঁ তাত আমাৰ যোগেন দত্ত ছাৰে আমাক ভাল ছাৰক আজিও মই নমস্কাৰ কৰোঁ ছাৰক আজিও মই সেৱা জনাওঁ ছাৰে আমাক ইমান ধুনীয়া সুন্দৰ এটা শিক্ষা প্ৰদান কৰিছে ঠিক তেনেধৰণে আমাৰ মাধৱদেৱ কলেজৰ আমাৰ যতীন মহন্ত ছাৰহঁত আছিলে দুলাল মহন্ত ছাৰহঁত আছিলে বিভিন্ন আৰু বহুত আমাৰ ছাৰ আছিলে যোগেন শইকীয়া ছাৰহঁত আছিলে কিশোৰ শৰ্মা ছাৰহঁত তেনেকৈ বিভিন্ন আমাৰ ছাৰ আছিলে প্ৰফুল্ল বৰা ছাৰহঁত বহুত আমাৰ তেতিয়া আমি ইমান মানে ছাৰহঁতৰ লগত মানে একদম মানে এনেকুৱা সম্বন্ধ আমাৰ আমি মানে কলেজত পঢ়ি থাকোঁতে ইমান ভাল লাগে একদম মানে এটা ঘৰৰ নিচিনা আমাৰ ছাৰহঁতৰ লগত যিটো মানে আমি গ'লে ছাৰহঁতে আমাক যেনেধৰণে মানে একদম ষ্টুডেণ্ট হিচাপে যে আমাক তেনেধৰণে আমাক সহায় কৰে বা শিক্ষা দিয়ে এনেকৈ কৰ তেনেকৈ পঢ়া এনেকৈ পঢ়িলে এনেকৈ হ'ব তেনেকুৱা ধৰণৰ আমাক এটা গাইড দিছিলে সেই গাইডখিনি আজিও আমাৰ মানে মনলৈ বা আহি থাকে ছাৰহঁতক দেখিলে আমাৰ সেইটো ভক্তিভাৱটো আজিও দেখিলে ছাৰহঁতক ভাল লাগি যায় মই আজিও মাধৱদেৱ কলেজত আজি সোমাই আহিছোঁ মোৰ যেতিয়া মোৰ মনত পৰিছে ক্লাছখিনি মই দেখি আহিছোঁ দুটামান ৰুম তেতিয়া মোৰ মনত পৰিছে মাধৱদেৱ কলেজটো আগতে মই এইটো ৰুমতে ক্লাছ কৰিছিলোঁ সেইবিলাক মানে সপোনবিলাক কেতিয়াবা ভাল লাগি যায় কিন্তু যিটো সামাজিকত মই সোমোৱাৰ কাৰণে মই এতিয়া সমাজ সেৱা কৰিবৰ কাৰণেতো সপোন এটা পঢ়ি ৰাখিছোঁ যদি ভগৱানে যদি কৃপা কৰে আৰু এইবাৰ যদি টিকেটটো যেনিবা আপুনি পালে হয় আপুনি এতিয়া কৈছে যে আপুনি মাধৱদেৱ ইউনিভাৰ্চিটিৰ হোষ্টেলৰ কাম কৰি আছে বা আৰু কোনোবা এখন স্কুলৰ কথা কৈছিলে হয় মৰিডিকং হাইস্কুলৰ আপুনি কাম কৰাইছে বুলি কৈছে সেই কামখিনি দেখি ৰাইজে আকৰ্ষিত হৈ আপোনাক ভোট দিবনে সেইটো নহয় সেই কামখিনিৰ কাৰণে আকৰ্ষিত নহয় মই সামাজিকভাৱে কি কৰিছোঁ সেইটোতো এটা সমাজৰ মানে হয় নোহোৱা নহয় কিন্তু এই অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মোৰ এটা সপোন আছে ইয়াত বহুত সম্ভাৱনা দেখিছোঁ মই বিহপুৰীয়াত বহুত ইয়াত মানে সম্ভাৱনা আছে এই সম্ভাৱনাখিনি মই কেনেকৈ বিতৰণ কৰিব পাৰোঁ ইয়াত চব আছে ইয়াত নথকা একোৱেই নাই যি লাগে নাৰায়ণপুৰখন ভগৱানে এনেকুৱাকৈ বনাইছে ইমান সুন্দৰভাৱে বনাইছে নাৰায়ণপুৰত এনেকুৱা এটা জেগা য'ত শংকৰ মাধৱৰ মিলন হৈছে
ইয়াত মানে কাল বিল, ইয়াত মানে চহৰ নগৰ যেনেকুৱা ধৰণৰ বনাইছে। ইয়াত জাতি জনগোষ্ঠী যিটো সমন্বয়, যি সমন্বয় বনাইছে, এইটো কোনো এটা জেগাত নাই। ইয়াত সকলো জনগোষ্ঠী আছে। ইয়াত যিটো সমন্বয়, আজিলৈকে আমাৰ ইয়াত কোনো এটা সংঘাতৰ সৃষ্টি হোৱা নাই। জাতি জনগোষ্ঠীৰ মাজত কোনো এটা সংঘাতৰ সৃষ্টি হোৱা নাই। এনে ধৰণৰ মিলাপ্ৰীতি অঞ্চল। এই অঞ্চলত কাম কৰিবৰ কাৰণে বহুত স্কোপ আছে। ইয়াত বহুত, ইয়াত মানে মই কৈছোঁ ইয়াত সম্পদ ইমান আছে, তাক সম্ভাৱনাৰ পৰা বিতকত পৰিণত কৰিবৰ কাৰণে মই সপোন দেখি আছোঁ। যদি আগন্তুক দিনত দলেও যদি মোক দিয়ে, ৰাইজেও যদি সহায় কৰে, কিন্তু মই সেইখিনি কৰিব পাৰিম বুলি মোৰ নিশ্চয়তা আছে। যিটোলৈকে মই একো নহওঁতেই কিছু উন্নয়নৰ কাম মই কৰিছোঁ। মাধৱদেৱ কলেজৰ, মৰিডিকং হাই স্কুল, ব্লকৰ ওচৰত মই এটা লাইব্ৰেৰী, এইটো কমিউনিটি হল এণ্ড লাইব্ৰেৰী বনাইছোঁ। তেনেকৈ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ কাম কৰিছোঁ। অসমত অকল ইয়াতে কৰা নাই, বিভিন্ন অঞ্চলতো কৰিছোঁ। কাৰণ যিদৰে গোটেই অসমখন মোক দেখুওৱাৰ কাৰণে সুযোগ মোক বিজেপিয়ে দিলে। গোটেই অসমখন ঘূৰাৰ মোৰ সৌভাগ্য হ'ল। ভাৰতীয় জনতা পাৰ্টীয়ে মোক অসমখন ঘূৰাৰ কাৰণে মোক এটা সুযোগ দিলে। সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হিচাপে দলৰ প্ৰতি মোৰ সদায় কৃতজ্ঞতা থাকিব। আৰু বিহপুৰীয়া সমষ্টিত ইয়াত সকলো শ্ৰেণীৰ ৰাইজৰ লগত, সকলো, ইয়াত নগৰ হওক গাঁও হওক, সকলো মানুহৰ লগত এটা মোৰ আত্মীয় সম্বন্ধ আছে। ইয়াত মোৰ কলেজৰ ষ্টুডেণ্ট বন্ধুবৰ্গ আছে, হাইস্কুলৰ বন্ধুবৰ্গ আছে, স্কুলৰ বন্ধুবৰ্গ আছে। সকলোৱে মোক এটাই কয়, তই ইমান ডাঙৰ পদত আছ, তই MLA কিয় নেখেল? সকলোৱে কয়। মই কৈছোঁ MLA খেলাটো ডাঙৰ কথা নহয়, MLA খেলাটো খেলি দিব পাৰোঁ, ডাঙৰ কথা নহয়। কিন্তু MLAটো খেলিবলৈ গ'লে যিটো এটা ৰাজনৈতিক দলত আছোঁ, মই দলৰ এটা টিকটতহে ইলেকশ্যন খেলিব পাৰিম। মই ইয়াতো বেলেগ এইটো দলৰ পৰা আহি বা নিৰ্দলীয় দলৰ পৰা আহি মইতো নিৰ্বাচন খেলা মোৰ মানসিকতাটো নাই। মোৰ উদ্দেশ্য লক্ষ্য হ'ল মানে লগৰখিনিয়ে মোক এটা কথা কৈছে, বোলে তই MLA হ'ব লাগে। যেটা সাধাৰণ ভাষাত আৰু তই MLA হ'ব লাগে বিহপুৰীয়াত। তোৰ নিচিনা ল'ৰা, য়ং ল'ৰা আমাক লাগে, আৰু তোৰ নিচিনা এটা চিধা ল'ৰা আমাক লাগে। আমাৰ লগৰখিনিয়ে চবেই কয়। এতিয়া মোক যিকোনো অঞ্চললৈ গ'লে, তুমি ইয়াত আহিব নালাগে, তোমাক আমি চিনি নোপোৱা নহয়, তুমি পৰা টিকেটটো আনা কিবা কৰি। তেনেধৰণৰ মানুহবিলাকে যিটো মানে মোক লৈ সপোন দেখিছে, কেতিয়াবা নিজকে ভাল লাগি যায়। এই পদটো আচলতে কথা এটা আছে, পদ পোৱাৰ পিছত আকৌ অকণমান খেলি মেলি হৈ যায় মনবোৰ। তেনেকুৱা হ'ব নেকি? এনেকুৱা মানে ধৰি লওক পদ, আপুনি টিকেটো পালে, তাৰপিছত আপোনাৰ পদটো আহি গ'ল, তাৰপিছত কেইদিনমান থকালৈকে ঠিকে আছিলে, তাৰপিছত ঘপককৈ বোলে মানুহটো সলনি হ'ল, তেনেকুৱা হ'ব পাৰে নেকি? দুটা কথা আছে, মই এতিয়া তোমালোকক কওঁ। এতিয়া মোৰ লগৰ ল'ৰাখিনিক যদি তোমালোকে ক'ৰবাত লগ পোৱা, তোমালোকক সুধিবা যে হৰেণ দেউৰী সি আগৰ 93 হৰেণ দেউৰী এতিয়া আছেনে নাই? তেওঁলোকে ক'ব সেই হৰেণ দেউৰী আজিও সেই হৰেণ দেউৰী হৈ আছে। মই খাদী বোৰ্ডৰ ভাইচ চেয়াৰমেন দেই। আজিও মই ফুটপাথত আমাৰ ইয়াত মোৰ লগৰ ল'ৰাখিনিৰ লগত বহি হোটেলত ফুটপাথত চাহ বহি একেলগে খাওঁ। মই ভাইচ চেয়াৰমেন হ'ব পাৰে খাদী বোৰ্ডৰ, গভৰ্ণমেণ্টৰ এটা পদত আছোঁ। সেইবুলি হৰেণ দেউৰীৰ চেহেৰাটো সলনি হৈ যোৱা নাই নহয়। হৰেণ দেউৰীৰ নামটো পিছফালে কিবা এটা লাগি যোৱা নাই নহয়। তোমাৰ পদটো তোমাৰ অফিচত আছে, তোমাৰ পদটো তোমাৰ লগৰখিনিৰ মাজত নাই নহয়। তোমাৰ পদটো আছে তোমাৰ চৰকাৰৰ য'ত অফিচ কৰি আছা, তাত তোমাৰ পদটো আছে। তোমাৰ পদটো কিন্তু তোমাৰ লগৰ ল'ৰাটো ৰাস্তাত লগ পালে তাত তোমাৰ পদটো নাই। সেইকাৰণে এই হৰেণ দেউৰীয়ে কেতিয়াও পৰিৱৰ্তন নহয়। হৰেণ দেউৰী আগৰ মতে আছে। কোনো দিনাখন ৰাইজক মই কৈছোঁৱেই, কোনো দিনা মোৰ পৰিৱৰ্তন নহয়। মই এটাই কথা, ৰাইজক সেৱা কৰাৰ মোৰ সপোন এটা আছে। যদি ভগৱানে ভালে ৰাখে স্বাস্থ্যটো, আৰু দলে যদি মোক ভাবে যে ইয়াত যদি মানে আমি আনিলে সমাজত ভাল হ'ব বা দলৰ ভাল হ'ব, তেতিয়া নিশ্চয় মই আগবাঢ়িবলৈ কাৰণে মই যাম বুলি মই দলকো কৈছোঁ, আৰু বিহপুৰীয়া নাৰায়ণপুৰবাসী ৰাইজকো মই কৈছোঁ, দলে এইবাৰ যদি মোক টিকেট দিয়ে মই ইয়াত নিৰ্বাচন খেলিম। ৰাজনীতিৰ লগতে কথাটো কোৱা নাই দেই, মই যথেষ্ট আপোনালোকে কৰোঁ। তথাপি মই জানো যে যিকোনো এটা কাম কৰিবলৈ গ'লে প্ৰেৰণা থাকিব লাগিব।
ৰাজনীতিত আপোনাৰ এনেকুৱা প্ৰেৰণা কোন আছে যাৰ কাৰণে মানে ইমান এটা হেৰি আছে যে মই কৰিমেই এইটো, মোৰ আগ্ৰহ আছে, মই ৰাইজৰ কাৰণে কাম কৰিম? আপোনাৰ আগত তেনেকুৱা কোনোবা এজন ব্যক্তি গৈছে নেকি যিজনে অকল ৰাইজৰ কাৰণে কাম কৰি গৈছে বা সেইজনক দেখি আপুনি ইমান উৎসাহিত হৈছে? মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া আমি ৰেডিঅ'ত শুনিছিলোঁ অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ভাষণবিলাক ৰেডিঅ'ত দিয়ে তেতিয়া আমাৰ দিনলৈ ৰেডিঅ' গ'ল চাগে, আমি নাই তোমালোকে দেখা নাই, ৰেডিঅ'ত দিয়ে এই ৰাতিপুৱা 8:30 9টা বজাৰ সময়ত দিয়ে, 9টা বজাত ৰেডিঅ'ত দিয়ে। তেওঁ ইমান সুন্দৰ এটা বক্তব্য দিয়ে, ভাষণ দিয়ে, মানে শুনি ভাল লাগে। বা সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে যিখিনি তেওঁ মানে কথা কয়, তেতিয়া মই ৰাস্তাত তেওঁ ভাষণটো শুনি মই ৰৈ দিওঁ, কোনোবা ৰেডিঅ' লগাই থৈ দিয়ে, শুনো, মানে ভাল লাগি যায়। সেই মানুহজনৰ প্ৰতি মোৰ মানে তেওঁ যিখিনি মানে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে যিটো বক্তব্য, ৰাইজৰ কাৰণে কৰিবৰ কাৰণে যিটো তেওঁৰ মানসিকতা, তেখেতক দেখি মই ৰাইজৰ কাম কৰিবৰ কাৰণে বা ৰাজনীতিত কৰিবৰ কাৰণে মোৰ ইচ্ছা কৰা গ'ল। দ্বিতীয় কথা, যেতিয়া নেকি মই বিজেপিত যোগদান কৰিলোঁ, তেতিয়া মোৰ এজন বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী এইটো কি কয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ যিটো ৰাজনীতি, তেখেতৰ যিটো আদৰ্শ বা তেখেতৰ যিখিনি গুণ, সেই গুণখিনি দেখি বা সেই আদৰ্শখিনি দেখি মই ৰাজনীতি কৰিবৰ কাৰণে মই উৎসাহ অনুভৱ কৰোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেধৰণে ৰাইজক কাম কৰিবৰ কাৰণে যিখিনি তেওঁ মানে দিনে নিশে কাম কৰিছে, সেইখিনি দেখি দেখি ময়ো মানে ৰাজনীতি কৰিবৰ কাৰণে মোৰ উৎসাহটো আহিলে বিশেষকৈ। কাৰণ তেওঁলোকে যিখিনি ৰাইজৰ কাৰণে ত্যাগ কৰিছে, ৰাইজৰ কাৰণে কৰিবৰ কাৰণে গৈ আছে, সেইখিনি দেখিলোঁ যে যিধৰণে আমি ৰাজনীতি কৰি বা মানুহখিনি ইমান সুন্দৰভাৱে কাম কৰিছে, ৰাইজৰ কাৰণে গোটেই জীৱনটো দিব বিচাৰিছে, ৰাইজৰ কাৰণে সেৱা কৰি আছে, আমিও কৰিব পাৰোঁ নেকি? তেতিয়া আমাৰ মনলৈ সেইবিলাক ভাৱ অহাৰ কাৰণে আজি মই ৰাজনীতি কৰি আছোঁ। এগৰাকী সাধাৰণ ব্যক্তিয়ে ৰাজনীতিত সোমাবলৈ হ'লে কেনেকুৱা এটা মনৰ ভাৱ বা কেনেকুৱা সাহস লৈ আহিব লাগিব? ধৰি লওক মই এগৰাকী নিশ্চয় একদম সাধাৰণ, মই যদি বিচাৰোঁ যে মই ৰাজনীতিত খেলিম, মই কিবা এটা পদত যাম, তেতিয়াহ'লে মই কেনেকুৱা হ'ব লাগিব মানুহগৰাকী? তেনেকুৱা কোনো ৰাজনীতি সোমাবৰ কাৰণে বা ৰাজনীতিত যাবৰ কাৰণে কোনো মানে বিশেষ ব্যক্তি নালাগে। ৰাজনীতি কৰিবৰ কাৰণে বা কোনোবা দলৰ লগত যোগদান কৰিবৰ কাৰণে বা দলৰ লগত সহযোগ কৰিবৰ কাৰণে সমাজক সেৱা কৰা মনোভাৱ থাকিব লাগিব। তাৰ কাৰণে বিশেষ গুণ একো দৰকাৰ নাই, সমাজ সেৱা কৰাৰ মানসিকতা থাকিব লাগিব। কিছুমানে কয় মই পাৰ্টি কৰিলোঁ, মই একো নাপালোঁ। পাৰ্টি কৰিবলৈ তুমি কিবা পাবৰ কাৰণে যদি পাৰ্টি কৰিবলৈ যায়, তুমি মনত আঘাত পাবা। তুমি পাৰ্টি বা সমাজ সেৱা কৰিবলৈ গ'লে তুমি ত্যাগ কৰিবলৈ যাব লাগিব। সমাজ সেৱা কৰিবৰ কাৰণে তুমি ত্যাগ কৰিবলৈ যাব লাগিব, তেতিয়াহে তোমাৰ মনটো আনন্দ পাব। তুমি যদি ৰাজনীতি কৰিবলৈ গৈ তুমি যদি কিবা পাম মই এইটো ৰাজনীতি কৰিলে, সেই মনোভাৱ লৈ যদি তুমি যোৱা, তোমাৰ মনত দুখ পাবা। সেইকাৰণে ৰাজনীতি কৰিবলৈ গ'লে তুমি ত্যাগ মনোভাৱটো থাকিব লাগিব। মানে সামাজিক যিটো মনোভাৱ, সেই ভাৱটো ল'লে সাধাৰণ এগৰাকী ব্যক্তিও আৰু আমাৰ ৰাজনীতিত সোমাব পাৰিব, কোনো তাত বাধা নাথাকে। ৰাজনীতি কৰিবৰ কাৰণে কোনো বাধাই নাই, চবেই যাব পাৰে। কিন্তু সেই পথাৰখন, ৰাজনীতি পথাৰখনলৈ সোমাবলৈতো কিবা এটা ৰাস্তা লাগিব। আজি মই অকলে সমাজ সেৱা কৰি আছোঁ, সেইটোতো সামাজিক বা ৰাজনীতিৰ ফালে কোনো মোক টানি নিনিয়ে। নিশ্চয় কিবা এটা লুঙি লাগিব, কিবা এটা ৰাস্তা লাগিব। যে তেনেকুৱা একো ৰাস্তা নালাগে, তেনেকুৱা একো ৰাস্তা নালাগে। তুমি যেলে মোক কোৱা যে মই বিজেপিত যোগদান কৰিম, কালিলৈ তুমি বিজেপিত এটা মিছ কল মাৰিলে তুমি সদস্য হৈ যাব পাৰিবা। বা এই কোনোবা এজন অফিচত গৈ, বিজেপি অফিচত গৈ তুমি তাত যোগদান কৰিম বুলি ক'লে তোমাক যোগদান কৰাই দিব। এইটো হ'ল এটা দলৰ নিয়ম। দলৰ নিয়ম হ'ল তুমি সকলো কাৰণে ৰাস্তা খোলা আছে। কিছুমান মানে দলৰ নিয়ম আছে, সেই নিয়মৰ মাজেদি গৈ তুমি যোগদান কৰিব লাগিব। কিন্তু তুমি যে কোনোবা কাৰোবাক ধৰিব লাগিব যোগদান কৰিবৰ কাৰণে, সেইটো কোনো কথা নাই।
তেনেকুৱা একো কথা কোনো নাই। নাই। তুমি আমাৰ ৰাষ্ট্ৰীয় সভাপতিকো তুমি লগ পাব পাৰা, ৰাজ্যিক সভাপতিটো লগ পাব পাৰা, জিলা সভাপতিকো ওচৰত তুমি কৰিব পাৰা, চবৰ ওচৰত কৰিব পাৰি। এইটো আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পুৰা সকলো দৰ্জা খোলা আছে। কাৰো কাৰণে একদম দৰ্জা বোলে আমুকৰ কাৰণে দৰ্জাটো বন্ধ, আমুকৰ কাৰণে খোলা, এইটো চিষ্টেম বিজেপিত নাই। নাই নাই, মানে যিমান আমি প্ৰথমৰ পৰা ভিডিঅ'টোত আমি ৰাজনীতিৰ কথা পাতিছোঁ, আজি বিশেষকৈ ৰাজনীতিবিদৰ লগত থাকিলে আমি ৰাজনীতিৰ কথা পাতিব লাগিব। মই এটা কথা জানিব বিচাৰোঁ, এই ৰাজনীতিৰ খেলখন যেতিয়া অফিচাৰ হোৱা সপোন আছিলে, যেতিয়া ৰাজনীতিলৈ সোমাই গ'ল, এই ঘৰৰ পৰা এটা হেৰি থাকে নহয়, পৰিৱেশ নাথাকে নাই, যে তইতো আমুকহে কৰিম বুলি কৈছিলি, এইটোলৈ কেলে সোমালি, তেনেকুৱা ঘৰত কিবা হাই হুলস্থুল হৈছিলে নাই? নাই, মোক মানে ঘৰৰ পৰা প্ৰশ্ন কৰিছিলে, তইতো অফিচাৰ হ'বলৈ যোৱা ল'ৰাটো কিয় আকৌ এইটো কি কয় ৰাজনীতিত সোমালা। মেইন ৰাজনীতি সোমোৱাৰ মোৰ অৰ্থটো হ'ল, যেতিয়া ছাত্ৰ সন্থাৰ দায়িত্বত গ্ৰহণ কৰিলোঁ, ছাত্ৰ সন্থাৰ লগত জড়িত হৈ গ'লোঁ, যেতিয়া নেকি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ যোৱাৰ লগে লগে ৰাজনীতিটো পিছফালে লাগি থাকে। ছাত্ৰ সন্থাৰ যেতিয়া দায়িত্ব লোৱাৰ লগে লগে সংগঠনৰ বা দলৰ নেতৃত্বক লগ পালোঁ, চৰকাৰক লগ পালোঁ, কংগ্ৰেছ চৰকাৰকো লগ পাইছোঁ, পিছত বিজেপি চৰকাৰৰ লগতো লগ পালোঁ। এই যে সংযোগটো, এই সংযোগটোৱে ৰাজনীতিলৈ মোক টানি লৈ গৈছে। মই আগতেই কৈছোঁ, মই জীৱনত ভবা নাছিলোঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হ'ম বা এছটি মৰ্চাৰ সভাপতিৰ নিচিনা দায়িত্ব মই গ্ৰহণ কৰিম বুলি মই জীৱনতো ভবা নাই। মই কৈছোঁৱেই, মেট্ৰিক পাছ কৰিছোঁ, মোৰ সপোন আছিলে এগ্ৰিকালচাৰ অফিচাৰ হোৱা। যেতিয়া নেকি লখিমপুৰ কলেজত পঢ়িবলৈ গ'লোঁ, তেতিয়া মোৰ সপোন আছিলে মই এজন ভাল ACS অফিচাৰ হ'ম। কিন্তু সেইখিনি চব চুৰমাৰ হৈ আজি ৰাজনীতিত যোগদান কৰিলোঁ। ৰাজনীতিত যোগদান কৰি ৰাইজক যিমান পাৰোঁ সহায় কৰি আছোঁ। বাৰু যি নহওক, যিহেতু আপোনাৰ যথেষ্টখিনি সময় আমাক দিছে, আগন্তুক যি নিৰ্বাচনী আপুনি টিকট বিচাৰিছে, আমাৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা শুভেচ্ছা আছে, যাতে আপুনি পাওক আৰু সমাজৰ কাম কৰি যাওক। যিহেতু তেখেতৰ আৰু কেইটামান অনুষ্ঠান আছে, আমি বিশেষ সময় ল'ব নোৱাৰোঁ, তথাপি ৰাজনীতিৰ বিষয়ে আচলতে আজি মোৰ ৰাজনীতিক লৈ পেলাই এটা মানে মনৰ ভাৱ সলনি হৈছে। মই আগতে ভাবোঁ মানে যে ৰাজনীতিত সোমাবলৈ হয়তো কোনোবা থাকিব লাগিব, পিছফালে মানুহ থাকিব লাগিব, যে আপুনি যে আজি কৈলে যে সাধাৰণ এগৰাকী ব্যক্তিও এনেদৰে ৰাজনীতিত সোমাব পাৰিব। অকণমান মানে ৰাজনীতিৰ প্ৰতি মনোভাৱটো মোৰ অকণমান সলনি হৈছে, তাৰ বাবে আপোনাক ধন্যবাদ থাকিল। আৰু যথেষ্টখিনি আপোনাৰ সময় দিলে আমাক, ইমানখিনি সময় দিলে আৰু ইমানখিনি কথা আমাক বুজালে, তাৰ বাবে ধন্যবাদ থাকিল। ৰাজনীতি এনেদৰে কৰি যাওক আৰু সোনকালে টিকেটটো পাওক আপুনি, ভগৱানে মংগল কৰক। তাকে, আৰু বিশেষকৈ তেখেতৰ লগত আমি এয়া আৰম্ভণিহে আমাৰ, আমি পুনৰ আকৌ এনেদৰে আমি অনুষ্ঠান কৰি যাম আপোনাৰ লগত, আমি নিশ্চয় লগ পাই থাকিম। নিশ্চয় আমি পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ, আৰু আপোনাক পুনৰ এবাৰ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।